নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ 100% কমন কোৱেশ্চন আনসাৰ ফৰ 2025 আজি আমি আলোচনা কৰিম 3 মাৰ্ক কোৱেশ্চন আনসাৰ জিওগ্ৰাফিৰ যি ক শাখাটো আছে মানৱ ভূগোলৰ আধাৰ পাঠ হয় এই ক শাখাৰ অন্তৰ্গত যিমানবোৰ চেপ্টাৰ আছে গোটেইটা চেপ্টাৰৰে 3 মাৰ্ক যিমানবোৰ কমন কোৱেশ্চন আনসাৰ আছে সকলোবোৰ আলোচনা কৰিম অলৰেডি মই পাৰ্ট 1 ভিডিঅ বনাইছো যদি তোমালোকে ভিডিঅটো চোৱা নাই তেনহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিঅটো চাব পাৰিবা Part 1 ভিডিঅ'ত যিবোৰ কোৱেশ্চন আনসাৰ ৰৈ গৈছে আজি আমি Part 2 ভিডিঅ'ত সকলোখিনি আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি ভিডিঅ'টো আৰম্ভ কৰো Okay, already মই question number 1 or পৰা question number 13 লৈ part 1 ভিডিঅ'টোত গুটেখিনি question অতি সহজতে আলোচনা কৰিছো বুজাবলৈ চেষ্টা কৰিছো যিবোৰ question answer ৰৈ গল 14 নম্বৰৰ পৰা বাকি হিখিনি গুটেইবোৰ question answer অতি সহজত বুজাবলৈ চেষ্টা কৰিম আৰু আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা কাৰণ যদি তোমালোকে বিচৰা যে এই গুটে question answer বোৰৰ PDF টো ডাউনলোড কৰিম তেনহলে তোমালোকে কেনেকে PDF টো ক'ত পাবা কেনেকে ডাউনলোড কৰিবা গুটেখিনি ভিডিঅ'টোৰ মাজত কম তো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা 14 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা এই কোৱেশ্চনটো 2013 চনত আহিছিল উত্তৰটো চোৱা পদস্খলন উদ্যোগ মানে কি তাৰ বিষয়ে চমুকৈ লিখিব দিছে কেঁচামাল শক্তি বজাৰ প্ৰভিতিৰ কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্ক চিহ্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰকে পদস্খলন উদ্যোগ বোলা হয় বুজি পালা পদস্খলন উদ্যোগ কি যিবোৰ কেঁচামাল বা শক্তি বজাৰ প্ৰভিতি কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্ক চিহ্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰক পদস্খলন উদ্যোগ বুলি কোৱা হয় তাৰ পিছত চোৱা সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা আধুনিক প্ৰযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত হয় এই যিমানবোৰ পদস্খলন উদ্যোগবোৰ আছে এই উদ্যোগবোৰ বৰ্তমান সময়ত যি অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত হৈ আছে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰৰ ব্যাপক গৱেষণাৰ উমৈহতীয়া ফসল হিচাপে উদ্ঘাটন হোৱা সূত্ৰ আৰু কৌশলসমূহ দক্ষতাসকলে প্ৰয়োগ কৰাৰ ফলত কম খৰচতে এই উদ্যোগসমূহ উন্নত মানৰ দ্ৰব্য সম্ভাৰৰ উৎপাদন সম্ভৱ হয় সেয়েহে এনে উদ্যোগত শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্ৰমদানকাৰী কুশলী কৰ্মচাৰীৰ সংখ্যাহে অধিক হয় যেহেতু এই যিমানবোৰ পদস্খলন উদ্যোগবোৰ আছে এই উদ্যোগবোৰ বৰ্তমান সময়ত যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ আহিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অতিকৈ ব্যাপক কি হৈ আছে প্ৰয়োগ হৈ আছে তাৰ কাৰণে কি হৈছে উদ্যোগসমূহ উন্নত মানৰ দ্ৰব্য সম্ভাৰ উৎপন্ন সম্ভৱ হয় অতি উন্নত মানৰ দ্ৰব্য উৎপাদন কৰে সেয়েহে এনে উদ্যোগক শাৰীৰিক শ্ৰমৰ তুলনাত হয় মানুহৰ শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্ৰমদানী কুশলী কৰ্মচাৰীৰ সংখ্যাহে অধিক হয় এনেবোৰ উদ্যোগ ক্ষেত্ৰত সম্পাদন কৰিব লগা গলন পৰিশোধন ৰাসায়নিক সংযোজন অথবা বিভাজন প্ৰভিতিৰ কাম-কাজসমূহ বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয় আৰু এই উদ্যোগসমূহত যিমানবোৰ কাম কৰিব লাগে যেনে গলন পৰিশোধন ৰাসায়নিক সংযোজন অথবা বিভাজন প্ৰভিতিৰ কাম এই সকলোবোৰ কিহৰ দ্বাৰা কৰা হয় কাজসমূহ বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয় বুজি পালা তোমালোকে আশা কৰো তোমালোকে এই কোৱেশ্চনটো আৰু উত্তৰখিনি অতি সহজতে বুজিব পাৰিছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সব 15 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে পৰিবহন আৰু যোগাযোগৰ পাৰ্থক্য কি 2014 আৰু 2016 চনত এই কোৱেশ্চনটো আহিছিল ইম্পৰ্টেন্ট কোৱেশ্চন এটা উত্তৰটো চোৱা পৰিবহন আৰু যোগাযোগৰ পাৰ্থক্য ক নম্বৰটো চোৱা সাধাৰণ অৰ্থ কোনো ব্যক্তি বা সামগ্ৰী কোনো উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ স্থানান্তৰণ কৰা ব্যৱস্থাটোকে পৰিবহন বোলা হয় পৰিবহন কাক বোলে যদি কিবা এটা বস্তু বা ব্যক্তি বা সামগ্ৰী এটা স্থানৰ পৰা যদি আৰু অন্য এটা স্থানলৈ স্থানান্তৰ হয় ন সেই ব্যৱস্থাটোকে কি বুলি কোৱা হয় পৰিবহন বোলা হয় আনহাতে যিকোনো ধৰণৰ অৰ্থযুক্ত ভাব এটা এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যিকোনো মাধ্যমৰ স্থানান্তৰণ কৰাকে যোগাযোগ বোলে আনহাতে যোগাযোগ কি বোলে যোগাযোগত কিন্তু কোনো ব্যক্তি বা সামগ্ৰী স্থানান্তৰ নহয় ইয়াতে কি যিকোনো অৰ্থযুক্ত ভাব এটাহে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ হয় আৰু এই স্থানান্তৰ হোৱাকে কি বুলি কোৱা হয় যোগাযোগ যেনে
এজন মানুহৰ মাজত আন এজন মানুহৰ লগত যি যোগাযোগ স্থাপন হয় ফোন কল হ'ব পাৰে হয় বিভিন্ন ধৰণৰ চিঠি পত্ৰ হ'ব পাৰে এইবোৰ কি হ'ব যোগাযোগ বুজি পাইছা খ নম্বৰটো চোৱা কি কৈছে যাতায়াত ব্যৱস্থাত মানুহ বা সা সামগ্ৰী সুশৰীৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ ঘটে হয় যি যাতায়াত ব্যৱস্থা আছে এই যাতায়াত ব্যৱস্থাত মানুহ আৰু সা সামগ্ৰী সুশৰীৰে মানে যেনেকৈ আছে তেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ ঘটে কিন্তু যোগাযোগ ব্যৱস্থাত কেৱল মানুহ জীৱ জন্তু অথবা দ্ৰব্যৰ সলনি ভাৱহে স্থানান্তৰ কৰে বুজি পাইছা কিন্তু যোগাযোগ যি ব্যৱস্থা আছে এই যোগাযোগ ব্যৱস্থাত কেৱল মানুহ জীৱ জন্তু অথবা দ্ৰব্যৰ সলনি ভাৱহে যিকোনো এটা ভাৱ মানুহৰ কথা হ'ব পাৰে মানুহৰ ভাৱ চিন্তা হ'ব পাৰে এই সকলোবোৰ কি স্থানান্তৰ কৰে হয় মই কিবা এটা লিখি কেনে টেক্সট মেছেজ এটা দি দিলোঁ কাৰোবাক হোৱাটছএপৰ যোগেৰে বা টেক্সট মেছেজৰ যোগেৰে তো এইটো কি যোগাযোগ হৈছে বুজি পাইছা এইটো মানুহৰ এজনৰ ভাৱহে স্থানান্তৰ ঘটিছে বুজি পাইছা আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা যদি কিবা এটা কুৱেশ্যন বুজি নোপোৱা তেনেহ'লে কুৱেশ্যন নাম্বাৰটো তোমালোকে কমেণ্টত কৰি দিবা কমেণ্টত লিখি দিবা যে অমুক নম্বৰ কুৱেশ্যনটো বুজি পোৱা নাই মই পুনৰ লাগে তোমালোকক বুজাবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো কি কৈছে অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পৰ্কে এটি টোকা লিখা হয় অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পৰ্কে এটি টোকা লিখিব দিছে 2017 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা বহুতো সেৱা পৰিৱেশকে ব্যক্তিগত অথবা সমষ্টিগতভাৱে নিজ নিজ সূত্ৰ অনুসৰি কিছুমান বৈশিষ্ট্যহীন অথবা বৈশিষ্ট্যপূৰ্ণ লক্ষণৰ অনানুষ্ঠানিক সেৱা আগবঢ়াই থকা দেখা যায় যেনে ফেৰীৱালা হ'ব পাৰে ঘৰে ঘৰে নানা প্ৰকাৰৰ গৃহস্থলী কৰ্মত স্থায়ী অথবা অস্থায়ীভাৱে নিযুক্তি শ্ৰমিকসকল কাঠমিস্ত্ৰী পকা মিস্ত্ৰী প্ৰভৃতি নিৰ্মাণ আৰু মেৰামতি কাৰ্যৰ লগত জড়িত শ্ৰমিক শ্ৰেণী আৰু দিন হাজিৰা কৰা সকলো শ্ৰেণীৰ লোকেই এই শ্ৰেণীত অন্তৰ্গত বুজি পাইছা আজি অনানুষ্ঠানিক খণ্ড কোনো স্থান নাই তেওঁলোকৰ হয় তেওঁলোকৰ নিজা স্থান নাই যেনে আমাৰ দোকানী এজনৰ কি নিজা স্থান আছে তেওঁ স্থানিক খণ্ডৰ সেৱা আগবঢ়াই আছে হয় নাই কিন্তু অনানুষ্ঠানিক সেৱা যি নিজৰ কোনো স্থান নাই তেওঁ ঘূৰি ঘূৰি যেনেকৈ ফেৰীৱালা এজন কি মানুহৰ ঘৰত ঘূৰি ঘূৰি তেওঁ কোনো স্থান নাই অনানুষ্ঠানিক তেওঁৰ সেৱা আগবঢ়াই আছে যেনে ঘৰে ঘৰে বিভিন্ন কৰ্মচাৰীসকল হয় নাই কাম কৰা কাঠমিস্ত্ৰী হ'ব পাৰে পকা মিস্ত্ৰী হ'ব পাৰে এই সকলোবোৰ কি এই সকলো শ্ৰেণীৰ লোকেই এইটো শ্ৰেণীত হয় মানে অনানুষ্ঠানিক খণ্ডৰ সেৱাত পৰে তাৰপিছত চোৱা এই সেৱা খণ্ডত নিযুক্ত লোকসকলৰ অধ্যক্ষৰ পৰা অৰ্ধৰ পৰ্যায়ৰ হোৱাৰ দেখা যায় এইসকল শ্ৰমিকে ভিন ভিন অৰ্থনৈতিক খণ্ডৰ অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে হয় এইসকল শ্ৰমিকে ভিন ভিন অৰ্থনৈতিক খণ্ডৰ অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে মুঠ সংখ্যাৰ লেখেৰেও এনে লোকৰ সংখ্যা নগণ্য নহয় হয় আৰু এনে লোকৰ সংখ্যা নগণ্য নহয় কিন্তু বহুত আছে হয় উদাহৰণস্বৰূপে অসমত বসবাস কৰা সৰ্বমুঠ কাঠমিস্ত্ৰী পকা মিস্ত্ৰী যোগালী ঘৰুৱা খণ্ডৰ বৈদ্যুতিকৰণৰ অনুজ্ঞাপত্ৰধাৰী শ্ৰমিককে ধৰি নিৰ্মাণ খণ্ডলৈ সেৱা আগবঢ়াই অহা মুঠ শ্ৰমিকৰ সংখ্যা সৰ্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি বুজি পাইছা ফৰ এক্সাম্পল ধৰিব গ'লে যিমানবোৰ কাঠমিস্ত্ৰী আছে পকা মিস্ত্ৰী আছে যোগালী আছে যিমান ইলেক্ট্ৰিচিয়ানবোৰ আছে সকলোবোৰৰ সংখ্যা কিমান জানা যে সৰ্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি বুজি পাইছা তো তোমালোকে বুজি পালা অনানুষ্ঠানিক সেৱাৰ খণ্ড কি আৰু ইয়াৰ সম্পৰ্কে এটি টোকা লিখা তোমালোকে এনেকৈ লিখি দিব পাৰিবা অ'কে বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো সীমান্ত পথ কি হয় ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা এই কুৱেশ্যনটো 2014 চনত আহিছিল প্ৰথমতে চোৱা সীমান্ত পথনো কি উত্তৰটো চোৱা দুখন দেশৰ মাজত ব্যৱধানক ৰাষ্ট্ৰীয়ভাৱে যি পথেৰে চিনাক্ত কৰা হয় বা সীমা নিৰ্ধাৰণ কৰা হয় তাকে সীমান্ত পথ বোলে যেনে বৰ্ডাৰ আমি বৰ্ডাৰ ক'লে সহজতে গম পাই যাওঁ যোনটো সীমা নিৰ্ধাৰণ কৰে ন দুখন এইটো এটা দেশ এইটো এটা দেশ তাৰ মাজত যি এটা ৰেখাৰে সীমা নিৰ্ধাৰণ কৰা হৈছে এইটোকে কি বুলি কোৱা হয় সীমান্ত পথ বুলি কোৱা হয় বা বৰ্ডাৰ বুলিও ইংৰাজীত কোৱা হয় বুজি পালা তাৰপিছত কি কৈছে ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা চোৱা তাৰপিছত সীমান্ত অঞ্চলসমূহক দেশৰ মূল খুঁটিৰ লগতে ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে সংযোগ কৰাৰ বেলিকা সীমান্ত পথৰ গুৰুত্ব অপৰিসীম হয় এই সীমান্ত পথৰ গুৰুত্ব কিন্তু অপৰিসীম বহুত ইম্পৰ্টেণ্ট হয়নে কিয় হয় কাৰণ দেশৰ মূল খুঁটিৰ লগতে ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে সংযোগ হৈ আছে তাৰপিছত চোৱা তদুপৰি এনেবোৰ পথক সীমান্তৰ প্ৰতি ৰক্ষাৰ স্বাৰ্থত ব্যাপক উদ্দেশ্যত ব্যৱহাৰ হয়
হয় আৰু এইবোৰ পথ কিয় ব্যৱহাৰ হয় এই ৰক্ষাৰ ক্ষেত্ৰত হয় এখন দেশৰ ৰক্ষাৰ ক্ষেত্ৰত কাৰণ সীমা এটা যদি নাথাকে বৰ্ডাৰ যদি সীমান্ত পথ যদি নাথাকে তেনে বেলেগ এটা দেশে অতি সহজতে এই আন এটা দেশত সোমাই আহিব পাৰে হয়নে তাৰপিছত চোৱা সীমান্ত পথে দেশৰ সীমাক চিনাক্ত কৰে আৰু কি এই সীমান্ত পথে কি কৰে দেশৰ সীমাটোকো চিনাক্ত কৰে এখন দেশে যাতে আন এখন দেশৰ ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে এনে অঞ্চলত সীমান্ত নিৰাপত্তাও নিয়োগ কৰা হয় হয় আৰু এই সীমান্ত পথৰ লগতে এই সীমান্ত পথবোৰত সীমান্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় যাতে বেলেগ এটা দেশে আন এটা দেশৰ ভূমি দখল কৰিব নোৱাৰে বা সোমাই আহিব নোৱাৰে বুজি পাইছা সীমান্ত অঞ্চলত চোৱা চিতা কৰাৰ কাৰণে সীমান্ত পথবোৰ যথেষ্ট উন্নত মানৰ হয় আৰু এই সীমান্ত পথবোৰ যথেষ্ট উন্নত মানৰ হয় এনে সীমান্ত পথ নাথাকিলে নিৰাপত্তা ব্যৱস্থা ব্যাঘাত জন্মিলেহেঁতেন অবৈধ প্ৰব্ৰজনৰ আৰু অবৈধ ভূমি দখলৰ লগতে বিদেশী ৰাষ্ট্ৰই আক্ৰমণৰ সুযোগ পায় আৰু এই যদি সীমান্ত পথবোৰ নাথাকিলে হয় তেনেহলে কি এই যি নিৰাপত্তা ব্যৱস্থা আছে ন দেশ এখনৰ তাত ব্যাঘাত জন্মিলেহেঁতেন আৰু অবৈধ প্ৰব্ৰজন হল হয় আৰু অবৈধ ভূমি দখল হল হয় বেলেগ এখন এটা দেশে আহি আৰু আন এটা দেশত গৈ ভূমি দখল কৰি পেলাব পাৰিলে হয় বুজি পাইছা তো এইবোৰ হলে হয় তো ৰাষ্ট্ৰই আক্ৰমণৰ সুযোগ পালে হয় যদি সীমান্ত পথে নাথাকিলে হয় বৰ্ডাৰে নাথাকিলে হয় তে আক্ৰমণ কৰিব যেতিয়া আক্ৰমণ কৰিবৰ কাৰণে সহজ হল হয় নে তো তাৰ কাৰণে এই যে সীমান্ত পথ আছে এই সীমান্ত পথৰ গুৰুত্ব অধিক বা তোমালোকে মনত কৰিবা যে এই কুৱেশ্যনটো কিন্তু এনেকেও দিব পাৰে যে সীমান্ত পথ কি ইয়াৰ গুৰুত্বসমূহ লিখা বুজি পাইছা বৈশিষ্ট্য নিদি কেনে গুৰুত্ব বুলিও দিব পাৰে তেনেহলে এনসাৰটো কিন্তু সেমে হ'ব বুজি পাইছা তোমালোকে সীমান্ত পথ কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জল পৰিবহন ব্যৱস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল 2016 2017 আৰু 2019 চনত আহিছিল মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন কিন্তু কাৰণ এই কুৱেশ্যনটো বহুত বছৰ আহিছে আৰু বছৰত আহিছে 2013 নতো আহিছিল বাট মই ইমান লিখা নাই আৰু 2016 17 19 তে মই পাইছো চোৱা কি কৈছে আমাক জল পৰিবহন ব্যৱস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল হয় বাকি যিমানবোৰ যাতায়াত ব্যৱস্থা আছে যেনে হল বিমান ব্যৱস্থা যাতায়াত ব্যৱস্থা হয় পথ ব্যৱস্থা হ'ব পাৰে বা তোমাৰ ৰেল ব্যৱস্থা হ'ব পাৰে সেই সকলোতকৈ কিন্তু এই জল পৰিবহন ব্যৱস্থা যি যাতায়াতৰ খৰচ আছে ন এই খৰচ অতি কম ব্যয়বহুল কিয় আমি উত্তৰটো চাও চোৱা জল পৰিবহন ব্যৱস্থাটো আটাইতকৈ কম ব্যয়বহুল হোৱাৰ কাৰণসমূহ হল ক নম্বৰটো চোৱা জলপৃষ্ঠৰ ওপৰেৰে নাও জাহাজ চলাচলৰ উদ্দেশ্যে ৰাস্তাঘাট নিৰ্মাণ অথবা মেৰামতি কৰাৰ প্ৰয়োজন নাই হয় প্ৰথম যি সুবিধাটো আছে প্ৰথম যি কাৰণটো আছে সেইটোই হল যে জল পৰিবহনৰ কাৰণে কোনো ধৰণৰ ৰাস্তাঘাট নিৰ্মাণ আৰু মেৰামতি কৰাৰ প্ৰয়োজন নাই খ নম্বৰটো চোৱা বিভিন্ন মহাদেশৰ মাজত বিস্তৃত সাগৰ মহাসাগৰসমূহ সৰু ডাঙৰ জাহাজ চলাচলৰ বাবে উপযুক্ত পৃথিৱীব্যাপী পৰিসৰৰ এটা প্ৰাকৃতিক পৰিবহন পথতন্ত্ৰৰ দৰে বুজি পাইছা নেক্সট চোৱা গ নম্বৰটো জলপৃষ্ঠৰ ওপৰত যাতায়াত সম্পাদনৰ উদ্দেশ্যে প্ৰয়োজন হোৱা ইন্ধনৰ পৰিমাণ অন্যান্য যাতায়াত ব্যৱস্থাৰ তুলনাত যথেষ্ট কম আৰু যি এই জল পৰিবহনত যি ইন্ধন লাগে ন পেট্ৰলে লাগে বা কয়লাই লাগে এটো কি বাকি যিমানবোৰ পৰিবহন আছে তাতকৈ বহুত গুণে কম বুজি পাইছা নেক্সট চোৱা খ নম্বৰটো চোৱা জলপৃষ্ঠত যাত্ৰা উৎসৰ পৰা লক্ষ্য অভিমুখী জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে বুজি পাইছা এই যি জাহাজ এখনে এই যি জল পৰিবহনৰ জাহাজ এখনে আটাইতকৈ চমু পথ হয় যোনফালে তেওঁৰ চমু হয় মানে সহজ হয় যদি জলদি পাব পাৰে সেইফালে তেওঁ গতি কৰিব পাৰে হয় জাহাজ এখনে কিন্তু আন যিমান পথবোৰ আছে যেনেকে আমাৰ ৰোডবোৰ আছে ৰোডবোৰ কি এটা নিৰ্ধাৰিত যি ৰাস্তা বনোৱা আছে সেইটো দিয়েহে যাব লাগিব হয় চমু পথবোৰ ল'ব নোৱাৰে শৰ্টকাটবোৰ ল'ব নোৱাৰে কিন্তু এই জল পৰিবহনত জাহাজ এখনে যি শৰ্টকাট আছে শৰ্টকাট ল'ব পাৰে বুজি পাইছা আশা কৰো তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা আৰু ইম্পৰ্টেন্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে মই তোমালোকক কৈছিলো যে যদি তোমালোকে বিচৰা যে PDF ডাউনলোড কৰিম তেনেহলে তোমালোকে PDF ডাউনলোড কৰিব পাৰিবা PDF টো এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেল আছে তোমালোকে চাব পাৰা মোৰ ভিডিওটো ডেসক্ৰিপচনত যাবা ডেসক্ৰিপচনত গৈ তোমালোকে তলত গৈ চাবা টেলিগ্ৰাম চেনেল লিংক বুলি লিখা আছে তোমালোকে ক্লিক কৰিবা আৰু টেলিগ্ৰাম চেনেলটো জয়েন হোৱাৰ পিছত তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা ওকে তো নেক্সট কুৱেশ্যন লাগবাহু
নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো পৰিবহনৰ মাধ্যম হিচাপে সামুদ্ৰিক পৰিবহনৰ বিষয়ে এটি টোকা লিখা 2013 চনত আহিছিল হয় পৰিবহনৰ মাধ্যম হিচাপে সামুদ্ৰিক পৰিবহন যি সমুদ্ৰ পৰিবহন মানে জল পৰিবহনৰ কথাই কৈছে তাৰ বিষয়ে এটি টোকা লিখা অলৰেডি মই জল পৰিবহনৰ সুবিধাসমূহ আলোচনা কৰিলো এই সুবিধাসমূহ কিন্তু এইটো উত্তৰতো তোমালোকে দিব পাৰা তাৰপিছত চোৱা পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 3/4 সমুদ্ৰ পৃষ্ঠ আৰু স্থলাবয়ৱসমূহ এই মহাসাগৰীয় পৃষ্ঠত কিছুমান সৰু ডাঙৰ দ্বীপৰ দৰে সিঁচৰিত হৈ আছে সেয়েহে আন্তঃমহাদেশীয় পৰিসৰৰ পৃষ্ঠ পৰিবহন ঘাইকৈ সমুদ্ৰ পৃষ্ঠৰ ওপৰেদি সম্ভৱ হয় বুজি পাইছা আমাৰ যেনেকুৱা পৃথিৱীখন কেনেকুৱা ডাঙৰ ডাঙৰ যিমান আইলেণ্ড আছে হয় না আইলেণ্ড আছে যেনেকুৱা এটা মহাদেশ আন এটা মহাদেশ আৰু ইয়াৰ মাজত কি সকলোতকৈ বেষ্ট কি হয় জানা সকলোতকৈ বেষ্ট পৰিবহন ব্যৱস্থাই হ'ল সমুদ্ৰ পৰিবহন কাৰণ সমুদ্ৰ দি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বা এখন দেশৰ পৰা আন এখন দেশলৈ যোৱা অতি সহজ হয় তাৰপিছত চোৱা সামুদ্ৰিক পথসমূহ বিশ্বৰ সকলো দেশে ব্যৱহাৰ কৰিব পাৰে আৰু এই যে সমুদ্ৰ পথবোৰ আছে বিশ্বৰ সকলো দেশে কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে এই পথ পৰিবহন যাতায়াতৰ খৰচ অতি কম হয় আৰু এই খৰচটো কি হয় কম হয় এই পৰিবহন ব্যৱস্থা যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমুখী জাহাজ এখনে সমুদ্ৰ পৃষ্ঠ চমু পথ অনুসৰণ কৰিব পাৰে হয় শৰ্টকাট ল'ব পাৰে মই অলৰেডি ক'লোৱে তোমালোকক বিশ্বৰ প্ৰধান সমুদ্ৰ পথসমূহ হ'ল উত্তৰ আটলান্টিক পথ আৰু তোমালোকে কি কৰিব পাৰিবা যে বিশ্বৰ প্ৰধান যি সমুদ্ৰ পথবোৰ আছে এই পথকেইটাৰ নামবোৰ লিখি দিব পাৰিবা একেবাৰে সহজ হৈ চোৱা উত্তৰ আটলান্টিক পথ সুয়েজ খাল হয় অন্তৰীপ পথ দক্ষিণ আটলান্টিক পথ উত্তৰ প্ৰশান্ত পথ আৰু দক্ষিণ প্ৰশান্ত পথ এইকেইটা কি প্ৰধান সমুদ্ৰ পথ বুজি পালা নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া 2015 চনত এই কুৱেশ্যনটো আহিছিল যি উপগ্ৰহ যোগাযোগ ব্যৱস্থা আছে যি স্যাটেলাইট আছে তাৰ ওপৰত এটা টোকা লিখিব দিছে চোৱা পৃথিৱীৰ প্ৰায় 100 কোটি লোকে বৰ্তমান সময়ত যোগাযোগ সেৱাৰ ক্ষেত্ৰত উপগ্ৰহ পৰিচালিত ইন্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হয় পৃথিৱীৰ বৰ্তমান 100 কোটি লোকে 100 কোটি নহয় তাতকৈ বেছি ম্যাক্সিমাম লোকে বৰ্তমান সময়ত কি হৈ আছে যি ইন্টাৰনেট যি ব্যৱস্থা আছে ন এই ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হৈ আছে হয় বৰ্তমান সময়ত সকলো কামে ইন্টাৰনেট প্ৰয়োজন হৈ আছে হয় বাছ এখন চলিবলৈ ইন্টাৰনেট প্ৰয়োজন হৈ আছে হা এৰোপ্লেন চলিবলৈ এৰোপ্লেন ৰেলগাড়ী হয় এইবোৰ চলিবৰ কাৰণে কি হৈ আছে ইন্টাৰনেট প্ৰয়োজন হৈ আছে আকাশত নিক্ষেপ কৰা উপগ্ৰহসমূহত তথ্য গ্ৰহক আৰু প্ৰতিফলক যন্ত্ৰ সংস্থাপন কৰি এই কাম অতি কম খৰচত সহজে সমাধান কৰা হয় আৰু এই কামটো কেনেকৈ সহজ কৰা হয় আকাশত নিক্ষেপ কৰা উপগ্ৰহসমূহত যিবোৰ স্যাটেলাইটবোৰ আছে এই স্যাটেলাইটবোৰত কি কৰে তথ্য সংগ্ৰহ আৰু প্ৰতিফলক যন্ত্ৰ স্থাপন কৰি এই কাম অতি কম খৰচত সহজতে সমাধান কৰা হয় বুজি পালা যোগাযোগ সেৱাৰ উদ্দেশ্যে উপগ্ৰহ ব্যৱস্থাৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ দেশ আৰু এই যি যোগাযোগ সেৱা উদ্দেশ্যে উপগ্ৰহৰ যি প্ৰচলন আছে ব্যৱহাৰ আছে এই ব্যৱহাৰটো কি ভাৰতবৰ্ষ এখন বিশ্বৰ আগশাৰীৰ দেশ বুজি পাইছা চোৱা ভাৰতৰ এনে ধৰণৰ কৃত্ৰিম উপগ্ৰহসমূহৰ ভিতৰত আৰ্যভট্ট ভাস্কৰ 1 হয় ভাস্কৰ 1 বুলিও ক'ব পাৰা ৰোহিণী তাৰপিছত ইনচেন্ট 1 প্ৰভৃতি উল্লেখযোগ্য এইকেইটা কি ভাৰতবৰ্ষৰ কি যি উপগ্ৰহ মেইন উপগ্ৰহ তাৰপিছত চোৱা এই ভিন্ন শ্ৰেণীৰ উপগ্ৰহসমূহে দূৰ দূৰণিৰ পৰিসৰত ব্যক্তিগত পৰ্যায়ৰ যোগাযোগকে ধৰি অনাতাঁৰ দূৰদৰ্শন ৰেল আৰু বিমান চলাচল মই অলপ আগতে ক'লো হয় কি কৰে যি এই যোগাযোগ ব্যৱস্থা আছে যোগাযোগ ব্যৱস্থাৰ লগতে আন যি দূৰদৰ্শন আছে টিভিবোৰ আছে ৰেল আৰু বিমান চলাচল আছে প্ৰতীক্ষা আছে প্ৰাকৃতিক দুৰ্যোগ প্ৰভৃতিৰ বিভিন্ন বিষয়ৰ লগত জড়িত বহু ধৰণৰ যোগাযোগ প্ৰণালী পৰিচালনা কৰে আৰু এই যিমানবোৰ উপগ্ৰহ আছে এই উপগ্ৰহবোৰে কি কৰে এই সকলোবোৰ যোগাযোগ ব্যৱস্থা আগবঢ়ায় হয় ৰেল আৰু বিমান চলাচলৰ সুবিধা আগবঢ়ায় হয় দূৰদৰ্শনৰ সুবিধা আগবঢ়ায় প্ৰাকৃতিক দুৰ্যোগৰ যি প্ৰভৃতি বিভিন্ন বিষয়ৰ লগত জড়িত যে প্ৰাকৃতিক দুৰ্যোগ কিবা আহিব পাৰে নেকি আগজাননী দিয়াটো এই যি উপগ্ৰহবোৰ আছে এইবোৰৰ ব্যৱহাৰ হৈ আছে বুজি পালা তোমালোকে আশা কৰো তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যনটো 2016 চনত আহিছিল পৰ্বতাঞ্চলত পথ পৰিবহনৰ অসুবিধাসমূহ আলোচনা কৰা হয় পৰ্বতাঞ্চলত যি পথবোৰ
পথ পৰিবহনৰ যি অসুবিধাসমূহ আছে এই অসুবিধাসমূহ আলোচনা কৰিব দিছে উত্তৰটো চোৱা পৰ্বত অঞ্চলত পথ পৰিবহনৰ অসুবিধাসমূহ হ'ল ক নম্বৰ পৰ্বত অঞ্চলত পথ নিৰ্মাণ ব্যৱস্থা অতি ব্যয়বহুল হয় পৰ্বত অঞ্চলত কি যি পথ যদি নিৰ্মাণ কৰিব যাও ন অতি ব্যয়বহুল অতি টকা খৰচ হৈ যায় কাৰণ যিমানবোৰ পথ নিৰ্মাণ কৰিবৰ কাৰণে যিমানবোৰ মেচিনছবোৰ ইউজ হয় ন গাড়ীবোৰ যেনক আমি দেখা পাওঁ হয় না সেইবোৰ কি এই পাহাৰীয়া অঞ্চলত বা পৰ্বতীয় অঞ্চলত যাব নোৱাৰে তাৰ কাৰণে কি বেছিভাগ মেন পাৱাৰ ইউজ কৰা হয় মানুহৰ দ্বাৰা বেছিভাগ গোটেইখিনি কৰা হয় আৰু সময়ও লাগে আৰু কি ব্যয় মানে টকাও বহুত খৰচ হয় তাৰ পিছত চোৱা খ নম্বৰ এনে অঞ্চলত ভূমিস্খলনৰ ফলত বহু সময়ত পথ পৰিবহন ব্যৱস্থা ব্যাহত হয় আৰু এই অঞ্চলত কি এটা প্ৰধান সমস্যা হ'ল ভূমিস্খলন হয় মাটি খহি পৰে এই ভূমিস্খলনৰ ফলত কি হয় বহু সময়লৈ পথবোৰ কি বন্ধ হৈ যায় তাৰ পিছত চোৱা গ নম্বৰটো পৰ্বত অঞ্চলত পথ পৰিবহন ব্যৱস্থা সাধাৰণতে অতি দুৰ্গম হয় কি হয় অতি দুৰ্গম হয় বুজি পালা পৰ্বত অঞ্চলত পথ পৰিবহন অসুবিধাসমূহ তোমালোকে বুজি পাইছা মই ভাবিছো ওকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো ভালকে তোমালোকে মন কৰিবা আন্তৰ্জাতিক বাণিজ্য কি ইয়াৰ দুটা ভাগ কি কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা আন্তৰ্জাতিক বাণিজ্য কাক বোলে হেতু লিখিব দিছে ইয়াৰ দুটা ভাগ কি আছে লিখিব দিছে আৰু প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখিব দিছে এই কোৱেশ্চনটো 2012 2014 আৰু 2018 চনত আহিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহু বছৰ আহি গৈছে তো তোমালোকে ভালকে চাবা একচুয়ালি তোমালোকে যদি ভাবা যে এই কোৱেশ্চনটো নাহিবও পাৰে হয়তো তোমালোকে ডাইৰেক্ট 1 মাৰ্কৰ কোৱেশ্চন এটা আহি যাব পাৰে যে আন্তৰ্জাতিক বাণিজ্য কি বুজি পাইছা তো কোনো কোৱেশ্চনে তোমালোকে নাভাবিবা যে এটো অলৰেডি আগৰ বছৰ বহুত বছৰ আহি গৈছে কাৰণ এই বছৰ নাহে কোৱেশ্চনবোৰ আসলতে এনেকে নহয় কোৱেশ্চনবোৰ আসলতে তোমালোকৰ 1 মাৰ্কৰ আহে 3 মাৰ্কৰ আহে আৰু 5 মাৰ্কৰ আহে হয় তোমালোকে যি 5 মাৰ্কৰ আহিল এই বছৰৰ কোৱেশ্চন এনসাৰবোৰ হে ম্যাক্সিমাম কোৱেশ্চন এনসাৰ কি কৰি দিব জানা 3 মাৰ্কৰ বনাই দিব পাৰে কিছুমান কোৱেশ্চন 1 মাৰ্কৰ বনাই দিব পাৰে তো প্ৰতিটো কোৱেশ্চনে তোমালোকে গুৰুত্বপূৰ্ণ ভাবে পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা বুজি পাইছা বা এনেকৈ দিব পাৰে আন্তৰ্জাতিক বাণিজ্যৰ দুটা ভাগ কি বুজি পাইছা 3 নম্বৰীয়া কোৱেশ্চন দি দিব পাৰে তোমালোকে উত্তৰটো চোৱা আন্তৰ্জাতিক বাণিজ্য কি চোৱা দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্ৰতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তৰ্জাতিক বাণিজ্য বোলে আন্তৰ্জাতিক বাণিজ্য কাক বোলে দুখন দেশৰ মাজৰ পৰিসৰত যেতিয়া আনুষ্ঠানিক ব্যক্তিগত হ'ব পাৰে প্ৰতিষ্ঠান হ'ব পাৰে হয় অথবা চৰকাৰী প্ৰতিষ্ঠানো হ'ব পাৰে তো যি এই আদান প্ৰদান চলে কিনা বেচাত চলে লেনদেন চলে তাকে কি বুলি কোৱা হয় আন্তৰ্জাতিক বাণিজ্য বোলা হয় তাৰ পিছত চোৱা পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনো ধৰণৰ সম্পদে এনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্ভৱপৰ কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত সা-সুবিধাৰ আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নোৱাৰা শ্ৰেণীৰ সম্পদৰ অভাৱ আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই দূৰ কৰিবলৈ প্ৰয়াস কৰা হয় তাৰ পিছত কি কৈছে যদি কোনবা এটা দেশত কিবা এটা বস্তু উৎপাদন নহয় ফৰ এক্সাম্পল তোমালোকে চাই লোৱা যি মিডল ইষ্ট কান্ট্ৰিবোৰ আছে আৰবিয়ান কান্ট্ৰিবোৰ আছে তাত কি ধান খেতি কৰা নহয় তো তেওঁলোকে ধানবোৰ কৰপে পায় চাউল কৰপে পায় তেওঁলোকে কি কৰে এই আন্তৰ্জাতিক বাণিজ্য কৰে ভাৰতৰ পৰা চাউল কিনি লয় আৰু কিনি লৈ তেওঁলোকৰ যি অভাৱ আছে এই অভাৱখিনি পূৰণ কৰে বুজি পাইছা তাৰ পিছত আমাক কি কৈছিল ইয়াৰ দুটা ভাগ কি চোৱা আন্তৰ্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা হ'ল কি চোৱা ক নম্বৰ পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আৰু খ নম্বৰ বহুপাক্ষিক বাণিজ্য দুটা বাণিজ্য প্ৰকাৰ আছে এটা হ'ল পোনপটীয়া বা দ্বিপাক্ষিক বাণিজ্য আৰু বহুপাক্ষিক বাণিজ্য আমি এই দুটাৰ বিষয়ে আলোচনা কৰিম চোৱা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্যত দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় দ্বিপাক্ষিক বা পোনপটীয়া বাণিজ্য মানে কি দুখন দেশৰ মাজত যেতিয়া চুক্তি কৰি লোৱা হয় যে আপোনালোকে আমাক ইমানখিনি বস্তু প্ৰতি বছৰে দিব লাগিব আৰু আমিও আপোনালোকক ইমানখিনি বস্তু যিকোনো বস্তু প্ৰতি বছৰে দিম যেতিয়া তেওঁলোকে চুক্তি কৰি ল'ব ন স্বাক্ষৰ কৰি ল'ব তেতিয়া এইটো কি বুলি কোৱা হ'ব দ্বিপাক্ষিক বাণিজ্য বা পোনপটীয়া বাণিজ্য ফৰ এক্সাম্পল বাংলাদেশ আৰু আমাৰ ভাৰত ইণ্ডিয়া হয় ভাৰতৰ মাজত এনেকুৱা কি আছে কিছুমান বস্তু এনেকুৱা চুক্তি কৰা আছে যে আপোনালোকে এইটো বস্তু দিব আমি এইটো বস্তু দিম তো এইটো হয় কি দ্বিপাক্ষিক বাণিজ্য বুজি পাইছা তাৰ পিছত চোৱা বহুপাক্ষিক বাণিজ্য মানে কি বহুপাক্ষিক বাণিজ্যত একেখন দেশে সমানভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যায়
দ্বিপাক্ষিক বাণিজ্য মানে কি এখন দেশে কেৱল এটা বা দুটা দেশৰ লগত নহয় বহুত গিটা দেশৰ লগত সমানভাৱে যি বাণিজ্য চলাই যায় তাকে কি বুলি কোৱা হয় দ্বিপাক্ষিক বাণিজ্য হয় এইটো দেশৰ লগত বিক্ৰী কৰিলে এইটো দেশৰ পৰা কিনিলেও কিবা বস্তু এইটো দেশত কিবা এটা বিক্ৰী কৰিলে এইটো দেশৰ পৰা আকৌ কিনিলেও তো এইবোৰ কি হয় বহুপাক্ষিক বাণিজ্য বুজি পালা আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো ভালকে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা 23 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বিনিময় প্ৰথা বুলিলে কি বুজা এই ব্যৱস্থা সমস্যাসমূহ কেনেদৰে আঁতৰিল 2013 আৰু 2019 চনত আহিছিল বা কুৱেশ্যনটো এনেকৈ আহিব পাৰে বিনিময় প্ৰথা মানে কি 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে নাইবা বিনিময় প্ৰথা বুলিলে কি বুজা এই ব্যৱস্থাৰ সমস্যাসমূহ কি এনেকৈ কুৱেশ্যনটো আহিব পাৰে তো যেনেকৈ নহওক তোমালোকে প্ৰিপেয়াৰ হৈ থাকিবা আৰু উত্তৰটো সেমে হয় তোমালোকে জাস্ট বুজি যাবা আৰু যদি কিবা কুৱেশ্যনটো অলপ চেঞ্জ কৰি দিয়ে তেনেহ'লে তোমালোকে এনসাৰটো অলপ তোমালোকৰ নিজৰ তৰফৰ পৰা চেঞ্জেছ কৰিব লাগিব উত্তৰটো চাও বিনিময় প্ৰথা মানেনো কি চোৱা প্ৰাচীন কালত মুদ্ৰাৰ অবিহনে বস্তু কিনা বেচা কৰা হৈছিল সেই সময়ত বস্তুৰ সলনি বস্তু সলাই লোৱা হৈছিল প্ৰাচীন কালত বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা এই প্ৰথাটোক বিনিময় প্ৰথা বোলা হয় বুজি পাইছা বিনিময় প্ৰথা মানে কি সেই কিনা বেচাই কিন্তু ইয়াতে টকাৰ কোনো ব্যৱহাৰ হোৱা নাছিল ইয়াতে কি হৈছিল বস্তুৰ সলনি বস্তু কোনবাই ধান দিছে ধান দি কাৰোবাৰ পৰা মিঠাতেল লৈছে সৰিয়হ লৈছে বুজি পাইছা তো এইটো আছিল বিনিময় প্ৰথা তাৰপিছত কি কৈছে এই ব্যৱস্থাৰ সমস্যাসমূহ কেনেদৰে আঁতৰিল এই যি সমস্যাসমূহ আছিল এই ব্যৱস্থাত এই সমস্যাসমূহ কেনেকৈ আঁতৰিল তাৰ কথা লিখিব দিছে চোৱা বিনিময় প্ৰথাৰ বাণিজ্যিক লেনদেনৰ বিভিন্ন সমস্যাই দেখা দিয়ে হয় সেয়েহে এই ব্যৱস্থা পৰ্যায়ক্ৰমে সংকোচন সমান্তৰাল গতিত ক্ৰমে মুদ্ৰাৰ ব্যৱহাৰ বৰ্জিত সুপ্ৰতিষ্ঠিত হৈ অহা দেখা যায় মুদ্ৰাৰ ব্যৱহাৰ আগমনৰ ঠিক আগৰ পৰ্যায়টোত মূল্যৱান ধাতু অথবা আন সকলোৰে গ্ৰহণীয় সোণৰূপ মণিমুকুতা বাঘৰ নখ ঊণ খাদ্য শস্য নিমখ দা কটাৰী প্ৰভৃতিৰ কিছুমান পণ্যক মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল হয় মুদ্ৰাৰ ব্যৱহাৰ হোৱাৰ আগতে কি ব্যৱহাৰ হৈছিল তাৰপিছত যেনেকুৱা মণিমুকুতা যিবোৰ মূল্যৱান ধাতু আছে এই ধাতুবোৰৰ ব্যৱহাৰ হৈছিল আগত হয়নে আমাৰ ককা আইতাবোৰে কয় নহয় যে আগতে পইচাবোৰ কি আছিল সোণৰ আছিল বোলে সোণৰ আছিল ৰূপৰ আছিল এইবোৰৰ কথা কয় তো সেই সময়ত এনেকুৱা কি মূল্যৱান ধাতুৰো ব্যৱহাৰ হৈছিল লগতে মণিমুকুতাৰ ব্যৱহাৰ হৈছিল বাঘৰ নখ ঊণ খাদ্য শস্য নিমখ দা কটাৰী বিভিন্ন ধৰণৰ পণ্য মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল যেতিয়া মুদ্ৰা ৰূপে ব্যৱহাৰ কৰিছিল এইবোৰক তাৰপিছত চোৱা পৰৱৰ্তী পৰ্যায়ৰ সমমান বিশিষ্ট মূল্যৱানী ধাতু খণ্ড আৰু অৱশেষত এনেবোৰ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয় তাৰপিছত দেখা পালে কি সমস্যা এটা হ'ল কি সমস্যা হ'ল এই বাঘৰ নখ আৰু মণিমুকুতাৰ মাজতো কি হয় লেভেলটো সমান নহয় হয় ইয়াৰ মূল্যটো সমান নহয় তেতিয়া মূল্য সমান কৰিবৰ কাৰণে কি হ'ল একে সমানৰ ধাতুবোৰ বনাবলৈ চেষ্টা কৰিলে হয় গোল কৰিবলৈ চেষ্টা কৰিলে তাৰ এই এনেকৈ মুদ্ৰাৰ ব্যৱহাৰ হৈ এটা সময়ত কি আহিল কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয় এনেদৰে দ্ৰব্যৰ সলনি মুদ্ৰা প্ৰচলনৰ যোগেদি বিনিময় প্ৰথাৰ সমস্যাসমূহ আঁতৰ কৰা হ'ল আৰু এনেকৈ দ্ৰব্যৰ সলনি মুদ্ৰাৰ প্ৰচলনৰ যোগেদি বিনিময় প্ৰথা সমস্যাসমূহ আঁতৰ কৰা হ'ল বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা তোমালোকে কমেণ্টত জনাবাচোন যে এই বিনিময় প্ৰথা বৰ্তমান সময়তো চলি আছে আমাৰ অসমতে হৈ থকা এটা মেলা আছে সেই মেলাত বৰ্তমান সময়ত এই বিনিময় প্ৰথা চলে তোমালোকে কমেণ্ট কৰি যদি জনা তোমালোকে কমেণ্ট কৰি জনাব পাৰা সেই মেলাখনৰ নাম কি নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যন বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দুৱাৰ স্বৰূপ বহলাই আলোচনা কৰা 2017 আৰু 2020 চনত আহিছিল এই বন্দৰসমূহ যি আছে বন্দৰসমূহ মানে পোৰ্ট হয় যি জাহাজ ৰখা স্থান বুলি কয় হয়নে এই বন্দৰসমূহ কেনেকৈ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰৱেশ দুৱাৰ উত্তৰটো চোৱা বন্দৰসমূহৰ যোগেদি বিভিন্ন ৰাষ্ট্ৰসমূহৰ দ্ৰব্য সম্পদ অথবা শ্ৰম প্ৰযুক্তি প্ৰভৃতি সেৱা সম্পদ আন এখন দেশত প্ৰৱেশ কৰে হয় এই বন্দৰসমূহৰ যোগেদিয়ে এখন দেশৰ যিমানবোৰ সম্পদ আছে অথবা শ্ৰম আছে প্ৰযুক্তি প্ৰভৃতিৰ সকলো সেৱা সম্পদ এই বন্দৰসমূহৰ দ্বাৰাই প্ৰৱেশ কৰে দেশ এখনে ফৰ এক্সাম্পল আমাৰ ভাৰতবৰ্ষৰ পৰা যদি আমি চাহ পঠাওঁ বা চাহ বিক্ৰী কৰোঁ আমেৰিকাত তো আমেৰিকালৈ কেনেকৈ যাব আমেৰিকালৈ এই জাহাজেৰে গৈ এই বন্দৰসমূহতে গৈ নমাব বুজি পাইছা তাৰপিছত চোৱা প্ৰত্যেক বন্দৰতে জাহাজসমূহৰ
অনুৰক্ষণ ব্যৱস্থাৰ উপৰিও সৰবৰাহ ঘটা পণ্য সামগ্ৰী উঠানমা আৰু প্ৰত্যেক অপেক্ষাত সামগ্ৰীৰ মজুত ভাণ্ডাৰ সুব্যৱস্থা থাকে বুজি পাইছা এই বন্দৰসমূহত কি বস্তু উঠানমা কৰাৰ উপৰিও এই বন্দৰসমূহত সামগ্ৰীসমূহ মজুত ৰখাৰ যি ঘৰ বুলি কোৱা হয় যিবোৰ ঘৰত কি বস্তুবোৰ থৈ দিয়া হয় সেইবোৰো কি ভাণ্ডাৰৰ সুবিধা থাকে এনেবোৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে বন্দৰ কৰ্তৃপক্ষই যাৱতীয় ভাণ্ডাৰ গৃহ সা-সংগ্ৰাম শ্ৰমিক বল যান-বাহন প্ৰভৃতিৰ অষ্টম ৰাখে তাৰপিছত চোৱা অন্যান্য পৰিবহনৰ তুলনাত জল পৰিবহন অধিক সুচল আৰু কম খৰচী হোৱা হেতুকে বিশ্বৰ অধিকাংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এই পৰিবহন ব্যৱস্থাৰ জৰিয়তে সম্ভৱ হৈ আছে আৰু এই বন্দৰসমূহৰ কিয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দুৱাৰ বুলি কোৱা হয় কাৰণ এখন দেশৰ যেতিয়া বাণিজ্যিক লেনদেন হয় ন তো তেওঁলোকে এই লেনদেনত তেওঁলোকে ব্যৱহাৰ কৰে কি এই জল পৰিবহন মানে জাহাজবোৰ কাৰণ কম খৰচীয় হয় আৰু অতিকৈ কম খৰচীয় হোৱাৰ কাৰণে এই জাহাজবোৰৰ দ্বাৰাই কিনা বেচা কৰা হয় আৰু এই জাহাজবোৰ ক'ত আহে বন্দৰসমূহত আহে বুজি পাইছা এই পৰিবহন ব্যৱস্থাত এনে বন্দৰসমূহৰ যোগেদি এখন দেশৰ পৰা অহা দ্ৰব্য সেৱা আদি আন এখনত সোমাব পাৰে এখন দেশৰ পৰা আন দেশলৈ যাব পাৰে আৰু এই বন্দৰসমূহৰ দ্বাৰাই বেলেগ এখন দেশৰ পৰা বস্তু এই আন এখন দেশত আহিব পাৰে আৰু এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে সেয়েহে বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দুৱাৰ বুলি কোৱা হয় তো তাৰ কাৰণে এই বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দুৱাৰ বুলি কোৱা হয় ওকে বুজি পালা তো আজিলৈ ইমানখিনি আছিল আমাৰ যি খ শাখাটো আছে এই খ শাখাটোৰ গোটেইখিনি 3 মাৰ্কৰ কুৱেশ্যন এনসাৰ কমপ্লিট হ'ল হয় নেক্সট যি পাৰ্ট 2 আছে হয় গ শাখাটো আছে গ শাখাটো কি আছিল খ শাখাটো আছিল ভাৰত মানৱ সম্পদ আৰু অৰ্থ ব্যৱস্থা এই পাৰ্টটোৰ যিমানবোৰ চেপ্টাৰ আছে চেপ্টাৰৰ 1 মাৰ্কৰ কুৱেশ্যন এনসাৰৰ ভিডিঅ' অলৰেডি মই বনালোৱে 3 মাৰ্কৰ কুৱেশ্যন এনসাৰ নেক্সট ভিডিঅ'ৰ পৰা আহিব তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু কমেন্ট কৰি জনাবা যে ভিডিঅ'টো কেনে পালা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই